আমার অতি শ্রদ্ধার দাদা এখেতে যিকোনো মানে অনুষ্ঠানত আগভাগ লয় আৰু যিকোনো সময়ত দুখীয়াৰ লগত খাপ দিয়ে, যিকোনো সংগঠনৰো লগত খাপ দিয়ে, দি পেলাই আমাৰ জেগাটো যিকোনো সহায় সহযোগিতা হাত আগবঢ়ায়। হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজসেৱক জাভেদ আহমেদ ডাঙৰীয়াক আমি এক জাপি ফুলাম গামোচা আৰু এক মানপত্ৰৰ জৰিয়তে তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। তেখেতক আমি এইকাৰণেই সম্বৰ্ধনা জনাইছোঁ যে বিশ্বনাথ চাৰিআলি বৃহত্তৰ যিটো বিশ্বনাথ চাৰিআলি সমাজখন আছে, এই সমাজখনক উত্তৰণৰ ক্ষেত্ৰত তেখেতে এক অনবদ্য ভূমিকা পালন কৰি আহিছে, এক অতি গুৰুত্বপূৰ্ণ ভূমিকা আজিৰ তাৰিখলৈকে তেখেতে পালন কৰি আহিছে। বিশ্বনাথ চাৰিআলিৰ যিকোনো সমস্যাই নহওক কিয়, বিশ্বনাথ চাৰিআলিৰ দৰিদ্ৰ নিচলা দুখীয়া শ্ৰেণীৰ যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। যিকোনো বেমাৰীৰ ক্ষেত্ৰত কোনোবাই যদি দুখীয়া পৰিয়ালৰ বেমাৰী পইচাৰ অভাৱত তেখেতে চিকিৎসা গ্ৰহণ কৰিব নোৱাৰে, তেখেতসকলে বিভিন্ন সময়ত আমি দেখা পাওঁ যে সেই ব্যক্তিসকলক, সেই বেমাৰীসকলক চিকিৎসা ক্ষেত্ৰত তেখেতসকলে বিভিন্ন সময়ত অৰিহণা যোগাই আহিছে। বিশ্বনাথ চাৰিআলিক তেখেতসকলে প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলক একত্ৰিত কৰি লৈ বৃহত্তৰ বিশ্বনাথ চাৰিআলি সমাজখনক উত্তৰণৰ ক্ষেত্ৰত তেখেতসকলে যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে, জাভেদ আহমেদ ডাঙৰীয়াই যি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে, সেইটো অতিকৈ লেখত ল'বলগীয়া। সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সমগ্ৰ বিশ্বনাথ চাৰিআলিয়ে তেখেতসকলৰ সেই অৱদান সদায় মনত ৰাখিব আৰু অনাগত দিনতো বিশ্বনাথ চাৰিআলিৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতসকলৰ যি ভূমিকা, সেই ভূমিকা অনাগত দিনত অব্যাহত ৰাখিব বুলি আমিও আশাবাদী। আৰু তেখেতক আমি সদৌ শেষত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এইদৰে তেখেতে সমাজখনৰ কাৰণে তেখেতৰ কাম কাজ অনাগত দিনত আৰু আগবঢ়াই গৈ থাকক, তাকে আমি আশা ৰাখিছোঁ। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত কুমলীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমাৰ বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজসেৱক শ্ৰদ্ধাৰ আমাৰ সন্মানীয় জাভেদ আহমেদ ডাঙৰীয়ালৈ আমি এখনি মানপত্ৰ আৰু ফুলাম গামোচা আৰু এখন জাপিৰে সম্বৰ্ধনা জনাইছোঁ। আমি এইকাৰণেই সম্বৰ্ধনা জনাইছোঁ, তেখেত বৃহত্তৰ বিশ্বনাথ চাৰিআলিত বিভিন্ন জাতি জনগোষ্ঠীক সমন্বয়ত বাৰ্তা কঢ়িয়াই অনা আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ সামাজিকভাৱে কাম কাজত আগুৱাই নিয়া। আৰু এটা কথা উল্লেখনীয় কথা, তেখেতে বিশ্বনাথ চাৰিআলি সাবাৰ সংঘৰ এটা ক্লাব আছে, এই ক্লাবৰো সভাপতি হয়। এই ক্লাবৰ জৰিয়তেও তেখেতসকলে বিভিন্ন ধৰণৰ সামাজিক কাম কাজ কৰে আৰু অনাগত দিনত তেখেতৰ সামাজিক কাম কাজ এই ধৰণে অব্যাহত ৰাখক, আমি আমচুৰ ফালৰ পৰা তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ দীৰ্ঘায়ুৰ সুস্বাস্থ্য কামনা কৰি আমি তেখেতলৈ আজি এই অভিনন্দন পত্ৰ প্ৰেৰণ কৰিছোঁ।